Hi dears, welcome to Next Level School. আজি মই ক্লাস 10 অসমীয়াৰ অৰুণিমা সিনহা নামৰ পাঠ্যপুথিৰ পৰা কেনেধৰণৰ প্ৰশ্ন পৰীক্ষাত দেখা পোৱা যায় বা পৰীক্ষাত আহে সেই প্ৰশ্নসমূহ তোমালোকক দেখুৱাই দিম আৰু প্ৰতিটো প্ৰশ্ন তোমালোকেও চিন্তি লবা আৰু ভালকে পঢ়িবা যাতে পৰীক্ষাত অহা প্ৰতিটো প্ৰশ্নৰ উত্তৰ ধুনীয়াকৈ দিব পাৰা তে চোৱা অৰুণিমা সিনহা জয়শ্ৰী গোস্বামী মহন্তই লিখিছিলে এতিয়া চোৱা ইয়াৰ পৰা কেনেধৰণৰ প্ৰশ্ন আহিব পাৰে আহি যোৱা পেজ নং 66 পেজ নং 66 ত চোৱা চমুকৈ উত্তৰ লিখা ইয়াৰ আটাইকেইটা প্ৰশ্ন ইম্পৰ্টেন্ট 1 মাৰ্কৰ প্ৰশ্ন চাই থবা চমুকৈ উত্তৰ লিখা অৰুণিমা সিনহাৰ কোনবিধ খেলত বিশেষ দক্ষতা আছিল চাবা অৰুণিমা সিনহাৰ ঘৰ ক'ত হস্পিটালত থাকোতে অৰুণিমাৰ মনত কি সপোনে তীব্ৰ ৰূপ লৈছিল চাবা চিকিৎসালয়ৰ পৰা উলাই গৈ অৰুণিমাই কাক আৰু কিয় লগ ধৰিছিল চাবা তাৰ পিছত মাউন্ট এভাৰেষ্টত অৰুণিমাই কেতিয়া আৰোহণ কৰিছিল তেওঁ তাত কিমান সময় ধৰি আছিল তাৰ পিছত চাবা তোমালোকে কোৱেশ্চন নং 2 টো চাবা অৰুণিমা সিনহাই ৰেল যাত্ৰাৰ সময়ত কি দুৰ্ঘটনাৰ মুখামুখি হ'বলগীয়া হৈছিল এই দুৰ্ঘটনাত আৰু অৰুণিমাই কি হেৰুৱাবলগীয়া হৈছিল এটা ইম্পৰ্টেন্ট প্ৰশ্ন চাবা তাৰ পিছত অৰুণিমাৰ সপোন পূৰণ কৰাৰ ক্ষেত্ৰত বাচেন্দ্ৰী পালে কেনেদৰে সহায় কৰিছিল ইম্পৰ্টেন্ট প্ৰশ্ন তাৰ পিছত 4 নম্বৰটো নালাগে 5 নম্বৰটো চাবা অৰুণিমা সিনহাই কিয় লাডাখত থকা মাউন্ট সামছেৰ কাংৰিৰ অভিযান সম্পূৰ্ণ কৰিব নোৱাৰিলে তাৰ পিছত অৰুণিমা সিনহাৰ এভাৰেষ্ট অভিযানৰ বৰ্ণনা দিয়া ইম্পৰ্টেন্ট প্ৰশ্ন চাবা তাৰ পিছত 7 নম্বৰ প্ৰশ্ন আটাইতকৈ ইম্পৰ্টেন্ট এগৰাকী ব্যক্তিয়ে নিজৰ প্ৰতিবাৰে জাতীয় জীৱনত জিলিকি উঠি আন সহস্ৰজনৰ বাবে আশা আৰু প্ৰেৰণাৰ বতৰা কঢ়িয়াই আনে কথাহাৰৰ যুক্তিযুক্ততা অৰুণিমা সিনহাৰ জীৱনৰ আধাৰত বুজাই লিখা ইটস মোস্ট ইম্পৰ্টেন্ট প্ৰশ্ন তাৰ পিছত চাবা তোমালোকে কোৱেশ্চন নং 8 টো চোৱা কি আছে ক্ৰিকেট খেলুৱৈ যুৱৰাজ সিঙে অৰুণিমাক কেনেদৰে অনুপ্ৰাণিত কৰিছিল ঠিক আছে তাৰ পিছত চমুটুকা লিখা তো ইমান দৰকাৰ নাই তাৰ পিছত এটা প্ৰশ্ন চাবা সন্ধি ভাঙা ইয়াত থকা সন্ধিখিনি চাই লবা সংহয় পৰ্বত আৰোহণ উত্থা হিমালয় প্ৰত্যাহ্বান বিপদাপন্ন একদম মোস্ট ইম্পৰ্টেন্ট ইয়াৰ পৰা এটা আহি যায় চাই থবা যদি ভিডিওটো চাই ভাল পালা তেতিয়াহলে লাইক এটা কৰি দিবা আৰু এন ধৰণৰ ভিডিওসমূহ পাই থাকিব বিচাৰিলে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা এইখিনি আছিল আজিৰ ভিডিওটো থ্যাংক ইউ